Hello everyone, আপোনালোকে চাওলা আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ আৰম্ভ কৰিছে এটা নতুন ক্লাছ আৰু আজি ক্লাছটো আকৌ গ্ৰেড 4 ৰ কাৰণে আৰু গ্ৰেড 4 ৰ ছাত্ৰছাত্ৰীসকলক মই যথেষ্টখিনি হেল্প কৰিব চেষ্টা কৰিছো নাজানো কিমানখিনি হেল্প কৰিব পাৰিছো প্ৰতি যে এক্সাম আছে যা এইচএছ ৰ কাৰণে এইচএছ ছাত্ৰছাত্ৰীৰ কাৰণে লাইভ ক্লাছ কৰিছিলো গ্ৰেজুৱেট সকলৰ কাৰণে লাইভ ক্লাছ কৰি আছো ইফালে গ্ৰেড 4 ৰ কাৰণে এক্সট্ৰা ৰেকৰ্ডিং ক্লাছ কৰি আছো গতিকে সকলোকে সামৰি পেলাই বস্তুবোৰ দিব চেষ্টা কৰি আছো কিন্তু যেটো ইমান লাখ মানুহ ইমান লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত এপ্লাই কৰিছে সকলোকে সহায় কৰা সকলোৰে ডিমান্ডখিনি পূৰণ কৰা সম্ভৱ নহয় বহুতে বহুত ধৰণৰ বিচাৰে কোনোবাই কৈছা টপিক হিচাপে দিয়ক কোনোবাই কৈছা এনেকে দিয়ক সকলোৰে ডিমান্ডটো বেলেগ বেলেগ হয় সবৰে হেনেকৈ থাকিবই কিন্তু সকলোৰে ডিমান্ডটো ফুল কৰাত অকণ অসুবিধা হৈ যায় তথাপিও যিমানখিনি চেষ্টা কৰিছো নাজানো ভাল হয় নে বেয়া হয় আপোনালোকে চাই থাকিব আৰু আজি আৰম্ভ কৰিছো গ্ৰেড 4 আন এটি ক্লাছ আৰু এইটো ক্লাছটো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম আৰু এই কুৱেশ্যনখিনি আপোনাৰ যথেষ্টখিনি সহায় কৰিব ঠিক আছে তো গ্ৰেড 4 পৰীক্ষাৰ বাবে বেছি দিন নাই গতিকে বহুত বেছি সময় নাই গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট গণিতৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত এয়া প্ৰথমটো প্ৰশ্ন তো প্ৰথমটো প্ৰশ্ন আমি দিছো লসাগুৰ গসাগু ওকে লসাগু গসাগুৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা খুব আছে এবাৰ আৰু আহিব এটা তো লসাগু গসাগুৰ প্ৰশ্নৰ আমাৰ মেইন কনসেপ্ট কি ব্ৰেকেটৰ ভিতৰত যেটা নাম্বাৰ থাকে হেইটো আছে আমাৰ মেইন নাম্বাৰ যোৱাকালি ক্লাছত মই কৈছিলো হয় নহয় আৰু ইয়াৰ মেইন কনসেপ্ট কি আছিল লসাগু আৰু গসাগুটো যদি আমি পূৰণ কৰো তেতিয়া কি হয় সংখ্যা দুটাৰ পূৰণ সংখ্যা দুটা আমি এই ব্ৰেকেটত থকা সংখ্যা দুটা হয় নহয় 2520 পূৰণ কি আছে 6600 ঠিক আছে এই লসাগু বুলি কোৱাৰ লগে লগে লসাগু আমাক কিমান দিয়া আছে চোৱাচোন এই হেতু দিয়া আছে কি দিয়া আছে 252 into k এটো কি দিয়া আছে এলসিএম মানে কি লসাগু তো লসাগু জাত মই কি লিখিছো 252 into k গসাগু মানে কিমান দিয়া আছে 40 হ'ব আৰু ইফালৰখিনি যেনেকৈ আছে এনেকৈ থৈ দিয়া একো লছন নকৰিব হ'ব এটা উলাবলে k এৰ ভ্যালু তো k টো যদি মই ইয়াত এডি থৈ যাও বাকিখিনি তো ইয়াত পূৰণ হৈ আছে তো ইফালে গলে কি হ'ব হৰণ তো ইফালে অলৰেডি কোনি আছে 2520 into 6600 আৰু 252 পূৰণ হৈ আছে ইফালে আইলে কি হ'ব হৰণ 40 টো পূৰণ হৈ আছে ইফালে আইলে কি হৈ যাব হৰণ হ'ব এতুৰে তো কাটিলে কি বাৰ যাব একবাৰ লগত কি আছে শূন্য ঠিক আছে ইয়াৰ এটা শূন্য কাটি গল অকল তলত কোন থাকিল 4 4 দিয়া কাটিলে 4 1 গুণ 4 2 থাকিল 26 হ'ব ওকে 6 4 গুণ আমি 24 দিলু 2 থাকিল 20 হল 5 4 গুণ কিমান 20 লগত এটা কি আছে শূন্য আৰু কিবা আছে নেকি নাই নাই যদি k এর ভ্যালু কিমান 1650 এনেকুৱা অপচন ইয়েস অপচন এ ইজ দা কারেক্ট आंसर অপচন এ ইজ দা কারেক্ট आंसर ওকে অপচন এ ইজ দা কারেক্ট आंसर হ'ব তো নেক্সট কোৱেশ্চন চাও দা মিড পয়েন্ট এটো হৈছে মধ্যবিন্দু সূত্ৰটো মই আগতে এদিন কৈছিলো আজি আকৌ এবাৰ কৈছো দেই ইফালে এটা বিন্দু আছে একেবাৰে মাজৰ বিন্দুটো ওলাব লাগে তাক কি বুলি কয় মধ্যবিন্দু সূত্ৰ বুলি কয় যাক আমি মিড পয়েন্ট ফৰ্মুলা বুলি কওঁ ঠিক আছে তো মিড পয়েন্ট ফৰ্মুলাটো কেনেকৈ ওলাইছিল তোমাৰ মনত আছে নে ইয়াৰ প্ৰথমটো যোগ কৰি 2 দি হৰণ ইয়াৰ প্ৰথমটো ওলাই যাব ইয়াৰ সেকেন্ডটো যোগ কৰি 2 দি হৰণ ইয়াৰ সেকেন্ডটো ওলাই যাব এটো হৈছে মধ্যবিন্দু ঠিক আছে তো এতিয়া মধ্যবিন্দুৰ কনসেপ্টটো কি দিছে চোৱা এটা লাইন আছে AB মানে ইফালতটো দিয়া আছে -2 আৰু কিমান 3 মাজতটো দিয়াই আছে কি দিয়া আছে 0,4 কেৱল এইটো দিয়া নাই উল্টাকে দিছে মই কৈছো এই তিনটাৰ কেইটাবা এই দুটা দিয়া থাকিব এটো ওলাব দিব কেতিয়াবা এই দুটা দিয়া থাকিব এটো ওলাব দিব সবৰে ষ্টাইলটো বেলেগ ওকে তো এতিয়া আমাক কৈ আছে এটো কি হ'ব তুমি এটা বস্তু চোৱা ইয়াতে যদি 0 হৈছে ন 0 হলে আমি জানো না প্ৰথমটো প্লাস কৰি আধা ললে ইয়াৰ প্ৰথমটো হয় ইয়াৰ প্ৰথমটো আছে -2 -2 লগত কি প্লাস কৰিলে 0 হ'ব তুমি নিজে কৈছা 2 ললে 0 হ'ব কিয় -2 আৰু 2 মানে 0 0 ৰ আধা মানে আকৌ 0 তো প্ৰথমটো 2 এ হ'ব এটো 4 কেতিয়া হ'ব এটো আৰু এটো প্লাস কৰি যদি আধা কৰো 4 হ'ব লাগিব তো আধা মানে কি 4 ডাবল কিমান হ'ব 8 8 হলে এটো 3 হলে এটো কিমান দিম মই এটো 5 দিম 5 এ 3 কিমান 8 8 ৰ আধা কিমান 4 দেখুন এটো কি হ'ব লাগিব 2,5 তো 2,5 yes option A is the correct answer option A is the correct answer clear পাইছো বুজি হ'ব next question to some বুজি পাইছা নে চোৱা if one angle of a triangle is equal to the sum of the other two angles okay যদি এটা ত্ৰিভুজৰ এটা কোণ বাকি দুটা প্লাস কৰিলে যদি ইয়াৰ সমান হয় তাহলে সেই ত্ৰিভুজটোৰ নাম কি এটা কোণ বাকি দুটা প্লাস কৰিলে সেই কোণটোৰ সমান হ'ব মানে তিনটা কোণ থাকে তো ই অকলে যিমান ইয়াৰ দুটা মিলি পেলাই হিমান ইয়াৰ ই অকলে হিমান তেনেকৈ কি ত্ৰিভুজ আছে অকমান ভাবাচোন ভাবিলে তোমাৰ মনত বহুত ত্ৰিভুজ আহিব তাৰে এটো ত্ৰিভুজৰ কথা অলপ ভাবাচোন এইটো ত্ৰিভুজৰ নাম কি সমকোণী এটো কোণ কিমান 90
এই দুটা কিমান মই নাজানো যেটো তিনটা মিলি 180 হ'ব লাগিব তাৰ ই যদি 90 হয় ইহত দুটা মিলি পেলাই 90 হ'ব লাগিব তেতিয়া গোটেইখিনি মিলি 180 হ'ব হেতু নহয় ইহত দুটা মিলি পেলাই 90 ই অকলে 90 দ্যাট মিন্স এটা কোণৰ মাপ বাকি দুটা কোণৰ যোগফলৰ যদি সমান হয় তেতু ত্ৰিভুজৰ নাম কি সমকোণিক ইংৰাজীত কি বুলি কয় ৰাইট ট্ৰায়াঙ্গল বুলি কয় right triangle বুলি কয় মনত থাকিব clear option D is the correct answer ইয়ালৈকে বুজি পাইছা যদি কোৱা next question to দিম so next question to আগবাঢ়িছো the perpendicular distance of the point P3,4 from the y axis কেতিয়াবা তুমি সুধিব suppose এডাল x অক্ষ এটা y অক্ষ হয় নহয় এডাল y অক্ষ আৰু এডাল x অক্ষ ইয়াতে ধৰা এটা বিন্দু আছে ইয়াৰ পৰা 3 ইফালে 4 তো বিন্দুটোৰ নাম হৈছে 3,4 ইফালে 4 আছে ইফালে 3 আছে প্ৰশ্নটো কনফিউজিং হয় টান নহয় কনফিউজিং লৰাছলে উল্টা কৰি দিয়ে লৰাছলে কেনেকে চাই ইয়াতে দেখিছেনে y অক্ষ দেখা কাৰণে y টু এনসার দে 4 বুলি এনসারটো কৈ লিখি থৈ আহে দৌৰা দৌৰিতে ওভাৰ কনফিডেন্স হৈ যায় x অক্ষ থাকিলে 3 টো লিখি পেলাই গুছি আহে কিন্তু ইয়াৰ কথাটো হৈছে কি y অক্ষৰ পৰা কিমান দূৰত আছে y অক্ষত থকা সংখ্যাটো উদা নাই আমাৰ y অক্ষৰ ওপৰত থকা নাম্বাৰটো উদা নাই আমাৰ y অক্ষৰ পৰা কিমান দূৰত আছে y অক্ষ মানে কি এডালৰ পৰা কিমান দূৰ মানে কি ইয়াৰ পৰা কিমান দূৰ তো ইয়াৰ পৰা কিমান দূৰ মানে কি ইয়াৰ পৰা ইয়ালৈকে কিমান আছিল 3 তো ইয়াৰ পৰা ইয়ালৈকে কিমান থাকিব 3 মানে ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ 3 দ্যাট মিন্স आंसर इज 3 4 নহয় ওকে বস্তু উল্টা হৈ যায় মানে y অক্ষ উদিলে x ৰ টো आंसर হৈ যায় x অক্ষ বা উদিলে y টো आंसर হৈ যায় কি দেখাত তোমাৰ লাগিব y অক্ষ উদিছে যদি মই 4 লিখিম তো সংখ্যাটো উদানে নহয় উদিছে নেকি সংখ্যাটো যে y অক্ষৰ লগত থকা সংখ্যাটো লিখা y স্থানাঙ্ক লিখা উদিছে নেকি হুদা নাই তোমাৰ উদিছে এই ৰাস্তাটোৰ পৰা এই মানুহজন কিমান দূৰত আছে তো তুমি এনেকে নজুখা নহয় এনেকে জুখিলে 4 হ'ব তুমি এনেকে জুখিবা এনেকে মানে কি এখনি 3 মানে এখনিও 3 হ'ব ন তো অপচন এ ইজ দা কারেক্ট आंसर পইচা বুজি ন ওকে difference between the least common multiple বুলি কলে কেতিয়াবা এনেকা কনফিউজ কৰিবলৈ দিয়ে দেখো কোৱেশ্চন আমি টেটৰ পৰীক্ষা চিটেৰ পৰীক্ষাবোৰ দেখা পাওঁ যেটো গ্ৰেড 4 ৰ কাৰণে ইম্পৰ্টেন্ট হয় লিষ্ট মানে ইয়াতে l ইয়াতে c ইয়াতে m মানে কি LCM মানে কি লসাগু কাল লসাগু 4 5 আৰু 6 ইয়া তিনটা লসাগু 2 দি 2 বাৰ যাব 5ক না যায় 2 দি 3 বাৰ হৈ গল 2 দি 4 5 4 20 20 3 গুণ কিমান 60 তো ইয়া তিনটা লসাগু 60 আৰু কি দিছে লিষ্ট কমন মাল্টিপল আকৌ LCM আকৌ লসাগু কাল লসাগু 5 6 আৰু কিমান 10 ওকে 2 দি 1 না যায় 2 দি 3 বাৰ 2 দি 5 বাৰ 5 দি দিলে একবাৰ 1 না যায় 1 একবাৰ 5 2 গুণ 10 10 3 গুণ কিমান 30 প্ৰশ্নটো কি যে প্ৰথম তিনটাৰ যেটো লসাগু সেকেন্ড তিনটাৰ যেটো লসাগু হে লসাগু দুটাৰ কি লাগে ডিফারেন্স মানে দকে মাইনাস কৰিব লাগে দকে মাইনাস কৰিলে কিমান ওলাব এগেইন 60 ৰ পৰা 30 গলে 30 ওলাব অপচন এ ইজ দা কারেক্ট आंसर এটো গ্ৰেড 4 ৰ টাইপ যেটো সি টেটৰ দৰে পৰীক্ষাবোৰ খুব বেছি ইউজ কৰে আৰু এবাৰ আমাৰ সন্দেহ গ্ৰেড 4 তো ইউজ কৰিব পাৰে ইয়ালৈকে ঠিক আছে সবৰে which of the following number is divisible by 3 and 4 তলৰ কোনটো সংখ্যা 3 দি হৰণ যায় 4 দি হৰণ যায় তুমি চোৱা 3 দি হৰণ যাব লাগিলে কেনেকে যায় 3 দি ইয়াক যদি 3 দি হৰণ যাব লাগে গোটে সংখ্যাটো যোগ কৰিব লাগিব 7 1 8 8 1 কিমান 9 9 6 কিমান 15 15 3 যদি যায় ইয়াকো 3 দি যাব দ্যাটস ইট হৈ গল তো ইয়া 15 দি গৈছে 15 3 দি গৈছে ইয়াকো 3 দি যাব 4 দি কেনেকে যায় লাষ্টৰ নাম্বাৰ দুটা চাব লাগে লাষ্টৰ নাম্বাৰতে কি আছে 16 16 তো 4 দি যায় না যায় যদি যায় ইয়াকো 4 দি যায় তো অপচন এ ইজ দা কারেক্ট आंसर বাকি এটা ট্রাই কৰি চাবা চাব এটো 7 8 9 10 17 17 3 দি না যায় 3 4 5 হাতে পাছে কিমান 12 12 12 3 দি যায় কিন্তু লাষ্টৰ দুটা 4 দি না যায় নহব দুয়োটাৰে যাব লাগিব হল ইয়া লাষ্টৰ দুটা 4 দি যায় 6 1 7 7 1 8 8 8 কিমান 16 16 মানে 3 দি না যায় তো 3 দিও যাব লাগিব 4 দিও যাব লাগিব মানে যোগ কৰিলে 3 দি যাব লাষ্টৰ দুটা 4 দি যাব আপনি গোটে आंसरটো 3 আৰু 4 দি হৰণ যাব তো অপচন এ ইজ দা কারেক্ট आंसर ঠিক আছে ন এটা 4 ডিজিট নাম্বার আছে 1 5 y3 ওকে এই নাম্বারটো 3 মাল্টিপল মানে কি 3 দি হৰণ যায় ইনডাইরেক্টলি 3 দি হৰণ যায় ওকে তো ইয়াতে যিকেটা y এর ভ্যালু হ'ব পসিবল ভ্যালু সেই ভ্যালু গটাক যোগ কৰিলে কিমান হ'ব y এর ভ্যালু গটাক যোগ কৰিলে কিমান হ'ব চোৱা 3 দি হৰণ যায় মানে কি গুটে গটাক যোগ কৰিলে 3 দি হৰণ যাব লাগিব হয়নে 5 1 6
6 3 কিমান 9 হেবদে 9 গুটে 3 দি যায় আছে ন ইয়াতে যদি মই শূন্য বহাই দিও তেটা কি হ'ব পাছে একে কিমান 6 6 3 9 9 শূন্য আকৌ 9 দ্যাট মিন্স তথাপিও 3 দি হৰণ যাব মানে y এর ভ্যালু শূন্য হ'ব পাৰে শূন্য বহালো মই 3 দি হৰণ যায় আছে ওকে তাৰ পিছত পাছে একে কিমান 6 হা 6 3 কিমান 9 আৰু কিমান দিলে যাব 9 10 11 12 যদি y জায়গাত মই 3 দিও তেতিয়া কি হ'ব 3 3 6 7 7 আছে কিমান 12 12 মানে কি আকৌ 3 দি গৈছে মানে y এর ভ্যালু 3 হ'ব পাৰে বুজি পাইছা ওকে নেক্সট আকৌ কি হ'ব পাৰে 12 এতে 3 আছে এতে 4 আছে 5 4 9 এতে যদি মই 6 বহাই দিও তেতিয়া কি হ'ব 6 3 9 9 একে 10 10 আছে কিমান 15 এটো 3 দি যাব গৰি y জায়গাত 6 হ'ব পাৰে y জায়গাত কি হ'ব পাৰে y জায়গাত 6 হ'ব পাৰে হয় নে নহয় তো y = 6 হ'ব পাৰে আৰু কিবা হ'ব পাৰে নেকি আৰু কিবা ওকে পাছে একে 6 7 8 9 9 হলে ইয়াতে যদি মই 9 বহাই দিও 9 9 কিমান হ'ব 18 18 হলে আকৌ y = যদি 9 হয় আকৌ 3 দি যাব গৰি y = 9 হ'ব পাৰে নিজে চোৱা কাৰণ পাছে একে 6 6 3 9 9 9 18 18 আমি 3 দি যায় আৰু কিবা আছে নেকি মোৰ সুকুটটো নাই তো এই 7টা নম্বৰ আৰু এই 7টা নম্বৰ কি কৰিব দিছে সাম সাম মানে কি কৰিব দিছে যোগ 9 6 15 16 17 18 18 শূন্য মানে अगेन কিমান 18 আমি 18 ইজ দ্য ৰিজাল্ট এটো 18 এ আছিল সৰি অপশন ডি ইজ দ্য কারেক্ট आंसर লাষ্টতে 18 এ আছিল 82 নথিল ওকে অপশন ডি ইজ দ্য কারেক্ট आंसर ক্লিয়ার সবে বুজি পাইছা ওকে y ভ্যালু বোৰ চাব লাগে কি ভ্যালু বহালে স্যাটিসফাইড হয় আৰু ভ্যালু বোৰ গৈ পেলে লাষ্টত কি কৰি দিব লাগে প্লাস কৰি দিব লাগে গটেটা প্লাস কৰিছো 18 ওলাইছে অপশন ডি ইজ দ্য কারেক্ট आंसर হ'ব which of the following is not written correctly in the roman numeral romanor সংখ্যাটো কিবা চাই যাব পৰীক্ষা romanor প্ৰশ্ন খুব বেছি চান্স আছে তো তলৰ কোনটো romanot correct হোৱা নাই 10 এটো 20 এটো 25 এটো 26 এটো মানে হৈছে 26 তো এটা কারেক্ট ওকে নেক্সট কি 10 20 30 31 32 কারেক্ট 5 10 সাবদে কেনেকৈ মিলি আছে 5 10 15 এনেকৈ হ'ব নোৱাৰে এনেকৈ হ'ব নোৱাৰে দেখিছা ওকে মানে সদায় মনত ৰাখিবা এটো ডাঙৰ ন হা ডাঙৰটো পিছফালে সৰুটো থাকিলে 10 5 কিমান 15 এটোৰ আগত সৰুটো থাকিলে 10 ৰ 5 গেল 5 এটো 5 নেকি আমাৰ 5 তো এটো হয় ন এটো 5 হ'বই নোৱাৰে দ্যাট মিন্স ইটস এ ৰং কনসেপ্ট তো অপশন সি ইজ দ্য কারেক্ট आंसर অপশন সি ইজ দ্য কারেক্ট आंसर পাইছা বুজি ক্লিয়াৰ নেক্সট কোৱেশ্চনত যাম তো পিছৰটো প্ৰশ্ন চাইছো এবাৰ প্ৰশ্নটো চাও অকমান বেলেগ টাইপৰ দিয়া আছে ওকে এনেকুৱা টাইপৰ প্ৰশ্ন আপুনি দেখা পাব পাৰে প্ৰশ্ন টান নহয় বাট অকমান আপোনাক ডিটেইলছত দিব পাৰে আপুনি চাব লাগিব তো কৈছে তলৰ এই 7টা বস্তু আপোনাক পঢ়ি চাব দিছে পঢ়ি চাই পেলাই এ কোনটো শুদ্ধ আপোনাক ওলাব দিছে ওকে এনেকুৱা বস্তু যাৰ বাহু চাৰিটা চাবৰে আৰু এটো ক্লোজ ফিগাৰ মানে পুৰা বন্ধ ওকে যেনেকৈ ত্ৰিভুজ এটা বন্ধ হয় না চাৰিটা বাহু আছে আৰু ই ক্লোজ ফিগাৰ হয় অপোজিট সাইডস আর প্যারালাল বিপরীত বাহুবোৰ সমান্তৰাল ওকে ক্লোজ ফিগাৰ হয় চাৰিটা বাহু আছে মানে এই চতুৰ্ভুজে হ'ব চাৰিটা বাহু আছে মানে চতুৰ্ভুজে হ'ব বিপৰীত বাহুবোৰ সমান্তৰাল ওকে বিপৰীত বাহুবোৰ সমান্তৰাল হলে কেনেকৈ হ'ব পাৰে বেলেগ বেলেগ ছবি হ'ব পাৰে ৰাইট কিন্তু লাষ্টৰ কন্ডিশনটো পঢ়ি চাম অল এংগলস আর ইকুয়াল প্ৰতিটো কোণ সমান দেই চাৰিটা বাহুযুক্ত এটা ছবিটো বন্ধ ছবি মানে চতুৰ্ভুজ 100% সিওৰ তাৰ বিপৰীত বাহুবোৰ সমান্তৰাল প্ৰতিটো কোণও কিন্তু সমান কিন্তু কথাটো হৈছে বহুত লৰা ছোৱালীয়ে সমান্তৰাল বুলি ভাবিলে সমান্তৰিক বুলি ভাবে হয় এটা আকৌ বিছা কথা নহয় কিন্তু ইয়াৰ প্ৰতিটো কোণ সমান নহয় সমান্তৰিক আমাৰ হ'ব নোৱাৰে হল তো প্ৰতিটো কোণ যদি সমান হয় তেনেকুৱা ছবি আমাৰ হাতত দুটাই আছে এটা আছে কিমান আয়ত আৰু এটা আছে কি বৰ্গ আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী এটোত আমাৰ কোনো প্ৰবলেম নাই হল ইয়াৰ এটো বাহু সমান্তৰাল চোৱাচোন একে ষ্টাইলত আছে এটো বাহু সমান্তৰাল একে ষ্টাইলত আছে সিমিলাৰলি এটো বাহু সমান্তৰাল এটো বাহু সমান্তৰাল হল আমাক অকল এনেকৈ কোৱা নাই কি বাহুবোৰ সমান কৈছে নেকি বাহুবোৰ সমান বুলি কোৱা নাই আমাক কৈছে বিপৰীত বাহুবোৰ সমান্তৰাল হল প্ৰতিটো কোণ সমান তো প্ৰতিটো কোণ সমান বুলি অকল ইয়াক ক'লে ভুল হ'ব ইয়াৰো প্ৰতিটো কোণ সমান যদি তেওঁলোকে ক'লে হয় যে প্ৰতিটো বাহুও সমান তেতিয়া অকল আমি ইয়াক চালু হয় এটা প্ৰতিটো কোণ সমান বুলি ক'লে আমি আয়তকো চাব লাগিব ৰেক্টেঙ্গল স্কোয়াৰকো চাব লাগিব বৰ্গ কাৰণ দুটাতে আমাৰ বিপৰীত বাহুবোৰ কি আছে সমান্তৰাল আছে গতিকে আমি অকল
বৰ্গ বা অকল ৰেক্টেংগুল বুলি ক'লে ভুল হ'ব আমি দুয়োটা ছবিক একচেপ্ট কৰিব লাগিব হেনেকুৱা কিবা অপচন আছে নে চাম ইয়াত অনলি শব্দ দিয়া আছে অনলি বুলি ক'লে কেনেকুৱা মিনিং কৰে কি অকল আয়তেই হ'ব বেলেগ হ'ব নোৱাৰে অকল বৰ্গ হ'ব এনেকুৱা হ'ব নোৱাৰে তো অপচন সি তোমাৰ ভাল লাগিছে ৰেক্টেংগুল নতুবা কি হ'ব বৰ্গ অৰ্থাৎ স্কয়াৰ অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ এইবোৰ কনসেপ্ট বহুত আহিব ইমান ইজি কোৱেশ্চন মই ভাবো ইজি নহয় গ্ৰেড 4 কাৰণে এইটো ইজি নহয় কোনবা এজনে ভাবিলে এটা কোৱেশ্চন ইজি হৈ নাযায় কোনবা এজনে ভাবিলে কোৱেশ্চনটো হাৰ্ড হৈ নাযায় মই ভাবো ইজি কোৱেশ্চন নহয় গ্ৰেড 4 কাৰণে প্ৰপাৰ কোৱেশ্চন গ্ৰেড 4 ষ্টুডেন্ট বুলি ক'লে মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস থাকে ওকে আৰু তেওঁলোকৰ কাৰণে এইটো কোৱেশ্চন সহজ নহয় কাৰণ তেওঁলোকৰ মাথাত এখনিক কথা খেলিব লাগিব যে ইও হ'ব পাৰে ইও হ'ব পাৰে কাৰণ বহুতে বৰ্গ পেলাই দি পেলাই গুচি আহিব বহুতে বৰ্গ দি পেলাই গুচি আহিব মই তোমাক কৈছো বহুতে বৰ্গ দি পেলাই গুচি আহিব আৰু যদি সমান্তৰিক বুলি অপচন থাকিলে ন বহুতে এই লাইনটো প্যাৰেলালটো দেখা পায় সমান্তৰাল দেখা পায় সমান্তৰিক দি থৈ গুচি আহিব তো মানে আমাৰ হৈ যায় উপায় নাই এনেকুৱা টাইপৰ হৈ যায় দেখিলে এটো আনসাৰ হ'ব যেন লাগে ৰাইট অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Which of the following two fractions are equivalent? Equivalent মানে যে সমতুল্য সমতুল্য মানে কি জানা suppose 2/5 এটো সমতুল্য আমি 2 ৰ লগত ধৰা আমি 6 পূৰণ কৰিছো 6 2 গুণ 12 ইয়াৰ লগত ধৰা 6 পূৰণ কৰিছো 6 5 গুণ কিমান 30 দৰেৰ লগত যে একে বস্তু পূৰণ হৈ থাকে এটা এটা সমতুল্য ভগ্নাংশ বুলি কোৱা হয় ইয়াৰ প্ৰথমটো 1 আছে 1 ৰ পৰা কি বনিছে 2 2 ৰ পৰা কি বনিছে 4 তো এটো বস্তু মোৰ ভাল লাগিছে যে কি 1 2 গুণ 2 2 2 গুণ 4 ঠিক আছে ওকে 2 ৰ পৰা 1 বনিছে 3 ৰ পৰা 3 বনি আছে তো এটো সমতুল্য নহয় 5 ৰ পৰা 2 বনিছে 2 ৰ পৰা 5 বনিছে তো সমতুল্য নহয় 4 2 গুণ 8 3 2 গুণ 6 এটো বেয়া লগা নাই কিন্তু মোৰ অপচন এটা দুটাই পাই গলো ওকে মেবি কোনবা এটা অপচন বেলেগ আছিল যে নহক 1 2 গুণ 2 2 2 গুণ 4 এটো হৈছে সমতুল্য 4 2 গুণ 8 3 2 গুণ 6 তো অপচন এ টো কারেক্ট আৰু অপচন ডি টো কারেক্ট হয় দুটা কারেক্ট হয় হল কিন্তু মেবি এটো চাগে 2/5 কিবা দিব লাগিছিল মই বাট কোৱেশ্চনটো মই এটা কোবা জায়গা পাইছিলো তো দুটা অপচনে কারেক্ট হয় এ বা ডি বাট পৰীক্ষা দুটা অপচন নিদিয়ে এটা তোমাক বেলেগ দি দিব মই ইয়াত দুটা অপচনে পাই গলো তো সমতুল্য অপচন এ টো সমতুল্য হৈ আছে 1 2 গুণ 2 2 2 গুণ 4 এটো সমতুল্য হৈ আছে 4 2 গুণ 8 3 2 গুণ 6 দুটাৰ সমা একে একে সংখ্যা যদি পূৰণ হৈ থাকে এটা কি বুলি কয় সমতুল্য অৰ্থাৎ ইকুইভ্যালেন্ট বুলি কয় তো দুটা অপচন কারেক্ট আছে তো এক্সামত দুটা নেদি এটা অপচন দিব হেতু তুমি কারেক্ট কৰিলে হল হ'ব ওকে এটো আছিল আজি গেট 4 সিৰিজ আৰু আন থাকিম লাগে না লাগে জনাব মই মোৰ ফালৰ মই চেষ্টা কৰি আছো বাৰ বহুত লৰা চলে প্লেলিষ্টটো চোৱাই নাই প্লেলিষ্টত যদি যোৱা না গ্ৰেড 4 দুটা এনেকা প্লেলিষ্ট আছে বহুত ক্লাস আছে তাতে সেই প্লেলিষ্টখিনি চালে প্ৰায় 200 প্লাস ম্যাথছ আছে 200 প্লাস ৰিজনিং আৰু ম্যাথছ একেলগে আছে ৰিজনিং বেলেগকে আছে ম্যাথছ বেলেগকে আছে মোৰ এটো চেনেলত গেট 4 সবতকে বেছি কন্টেন্ট মোৰ এটো চেনেলত আছে ওকে আৰু 200 300 প্লাস যদি কোৱেশ্চন থাকে ভাবো আপোনাৰ কিমান টাইপ কোৱেশ্চন আছে আপুনি চোৱাই নাই আৰু হেখিনি চালে মই ভাবো ম্যাথছ আৰু ৰিজনিং বেলেগ চাব নালাগে হেখিনি আহিব সিওৰ মই ওকে গৰিকে ক্লাছবোৰ ভালকে চাওক আৰু যিবোৰ দিয়া আছে এইবোৰ ধুনিয়াকে চাই লওক বহুত বেছি কমন আহিব আৰু পৰীক্ষা ভাল হ'ব আপোনাৰ নেক্সট আৰু এটা লাগে না লাগে ক্লাছ জনাব যদি লাগে বুলি ভাবে কমেন্ট কৰিব তো নিশ্চয় মই ক্লাছ আনিব চেষ্টা কৰিম থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাৰ